Our report. Oh, Gargi? Ma? ইমান ৰাতি হ'ল তুমি অহা নাই যে তই ভয় কৰিছ নেকি ভয় লগা নাই কিন্তু তুমি আছা ক'ত মই হস্পিটেলত আছো হস্পিটেল তোমাৰ কিবা হৈছে তই কি ক'ব বিচাৰিছ মই এইটোৱে ক'ব বিচাৰিছো এইখন ঘৰ বনাইছে নুপুৰে মানুহক মৰম দিব শিকাইছে নুপুৰে চাওকচোন মোৰ দৰে যন্ত্ৰ এটাক নুপুৰে কি কৰি থৈ গ'ল তোমাৰ একো হোৱা নাই অ তোমাৰ মূৰ বিষাইছে ন ৰবা মই এতিয়াই ভাল কৰি দিম ইমান ধুনীয়াকে মোৰ মালিচ কৰি দিবলৈ তোমাক কোনে শিকালে আগৰ পৰাই জানো মাৰ্কেটে বা দেউতাৰ লগত কাইজা লাগি মূৰ বিষাই নহয় তেতিয়া ময়ে মালিচ কৰি ভাল কৰি দিওঁ মোক কিয় মৰম কৰিছা কিয় মই তোমাক মৰম নকৰো জানো নকৰা কোনেও নকৰে কেৱল মামীয়ে কৰিছিল মোৰ লগত খেলিছিল কক মামী কেতিয়া আহিব কোনেও নকয় মামী কেতিয়া আহিব বলা মই আজি তোমাৰ লগত খেলিম হসা ইয়ে ককাই মোৰ লগত খেলিব নাৰ্ছ গৰাকীয়ে সঁচা কথাই কৈছে তই মা হ'বলৈ ওলাইছ কি হৈছে নুপুৰ কালিৰ পৰা নুপুৰ হস্পিটেলত এডমিট হৈ আছে আৰু আপুনি মোক কেতিয়া জনাইছে তোমাক দিয়া কথাবোৰ মই ৰাখিব নোৱাৰিম মানো মই নুপুৰক তোমাৰ লগত বিয়া দিব নোৱাৰিম নুপুৰ প্ৰেগনেণ্ট যোৱা নুপুৰক খবৰ এটা লৈ আহাগৈ মানো নুপুৰক আপোন কৰা কথা পাহৰি যোৱা অভি ক'ত আছ তই মই অনাথ আশ্ৰমৰ সন্মুখত আছো মা কিয় গৈছ তই তালৈ নুপুৰলৈ বৰকৈ মনত পৰিছে মা তুমি চিন্তা নকৰিবা মই ভিতৰলৈ নাযাওঁ বাহিৰতে ৰৈ থাকিম কি জানি নুপুৰক এবাৰ দেখা পাম হেল্ল' আপোনালোকক এটা খবৰ দিবলগীয়া আছিল খবৰ নুপুৰ মাক হ'বলৈ ওলাইছে কিন্তু নুপুৰে এই সন্তান জন্ম নিদিয়াৰ সিদ্ধান্ত লৈছে যিহেতু নুপুৰ আৰু অভিমন্যুৰ মাজত এতিয়া কোনো সম্পৰ্ক নাই গতিকে নুপুৰৰ সম্পূৰ্ণ অধিকাৰ আছে
নিজৰ সন্তানৰ ওপৰত সিদ্ধান্ত লোৱাৰ তথাপিও কথাটো এবাৰ আপোনালোকক জনোৱাটো ভাল হ'ব বুলিয়েই জনালো মাজনী এতিয়া তুমি মোক বিচাৰিবা দেই ওকে মই ককা হাত চাপৰি বজাই দিম তুমি মোক ধৰিবা ঠিক আছে আ আ আ আ ককা ক'ত গলা ইয়ে ককা মই জিকিলো ইছা মাজনী তুমি ৰাতিপুৱাৰে পৰা খেলি আছা নহয় তোমাৰ ভোক লাগিছে হ'বলা তুমি খাই আহাগৈ আমি পাছত আকৌ খেলিম দেই ওকে ককা কি হৈছে আৰে কি হৈছে নোকোৱা কিয় নবুৰ মাক হ'বলৈ ওলাইছে তাই হেনো এই সন্তান জন্ম নিদিয়ে অভিয়ে কথাটো গম পাইছেনে নাই নাজানো মই আপোনাক চিনি পাইছো আপুনি নুপুৰবাৰ ভিনদেউ কিন্তু নুপুৰবা ইয়াত নাই নহয় হস্পিটালত আছে কি হৈছে নুপুৰৰ নুপুৰবা কালি ৰাতি মূৰ ঘূৰাই পৰিছে কালিৰে পৰা হস্পিটালতে আছে নুপুৰ কি হৈছে তোমাৰ তুমি বোলে হস্পিটেলত আছা নুপুৰ মই আপোনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো ক'ত আছা তুমি নুপুৰ মোক কোৱা মই আহি আছো সোনকালে পাই যাম আপুনি নাহিব মোৰ আপোনাক চাবলৈ একেবাৰে মন নাই কেৱল কথাটো জনাবলৈহে আপোনাৰ ফোন ৰিচিভ কৰিছো অভি তই ক'ত আছ তুমি জানা মা মই দেউতা হ'ব ওলাইছো অলপ আগতে ময়ো গম পাইছো মই হস্পিটেল গৈ আছো নুপুৰক লগ কৰিবলৈ তই তালৈ নাযাবি কিয় তই সোনকালে ঘৰলৈ আহ যি কৰিব লাগে আমি কৰিম অভিমান্যু ফোন কৰিছিল মই তেওঁক কথাটো কৈ দিলো সি কি ক'লে নুশুনিলোৱে নহয় মই ফোনটো কাটি দিলো আৰু ইয়ালৈ আহিব মানা কৰিছো মানা কৰি ভাল কৰিলো নে মই ঠিকেই কৰিছো আই এতিয়াতো অভিমান্যু আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই মোৰ গৰ্ভত থকা সন্তানটোৰ ভৱিষ্যত কি আই যেতিয়া মোৰ সন্তানটোৱে গম পাব যে তাৰ দেউতাকে মোক কিবা স্বাৰ্থতহে বিয়া কৰাইছিল তেতিয়া সন্তানটোৰ অনুভৱ কেনেকুৱা হ'ব মোৰ জন্মিব লগা সন্তানটোৰ ভৱিষ্যত কি মা হোৱাৰ সৌভাগ্য ভগৱানে সকলো নাৰীকে নিদিয়ে তোৰ এই সৌভাগ্য হৈছে কিন্তু এইটোও সত্য তোৰ প্ৰশ্নবোৰৰ উত্তৰ মোৰ তাত নাই তোৰ সন্তানটোৰ ভৱিষ্যত কি মইতো একো ভৱিষ্যত দেখা নাই কিন্তু আমি হাৰ মানিব নোৱাৰো নুপুৰ সময়ে আমাক কঠোৰ হ'বলৈ দাবী কৰিছে কি হ'ল মা কিয় মোক মাতি পঠাইছিলা
বচোন। এইখিনি সময়ত মই নুপুৰৰ ওচৰতে থাকিব লাগে? কিয় মোক যাব মানা কৰিলা? নুপুৰে সন্তানটো জন্ম নিদিয়াৰ সিদ্ধান্ত লৈছে। এয়া কি কৈছা মা? এয়া হ'বই নোৱাৰে। নুপুৰে আমাৰ সন্তানটো শেষ কৰিব নোৱাৰে। তুমি মিছা কৈছা ন মা? নুপুৰে তেনে কাম নকৰে। মই জানো মোৰ নুপুৰক। আমাৰ সন্তান জন্ম হ'বই। সাবিত্ৰী দেৱীয়ে ফোন কৰি মোক নিজে কৈছে, আৰু তেখেতে মিছা ক'ব নোৱাৰে। অভি, নাই নাই, নুপুৰে মোৰ সন্তানটো শেষ কৰিব নোৱাৰে। নোৱাৰে শেষ কৰিব। যদি তাই তেনে কিবা কাম কৰে, ময়ো মৰি যাম। মৰি যাম মই আৰু জীয়াই থাকিব নোৱাৰিম। দেখিছে আমাৰ ল'ৰাই কি কৈ গ'ল? এই সকলোবোৰ আপোনাৰ কাৰণে হৈছে। আপোনাৰ কৰ্মৰ পৰিণতি মোৰ ল'ৰাই ভোগ কৰিব লগা হৈছে। মোৰ চকুৰ আগতে মোৰ ঘৰখন ধ্বংস হৈ গ'ল। সিহঁতে তোমালোকক নুপুৰ প্ৰেগনেণ্ট হোৱা বুলি ক'লে, আৰু তোমালোকে বিশ্বাস কৰি ল'লা। নুপুৰক দেখোন অভিমন্যুৱে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে বিয়া কৰাইছিল। সিহঁতৰ মাজততো কোনো প্ৰেম নাছিল। কি ক'ব বিচাৰিছ তই? য'ত প্ৰেমেই নাছিল, তাত কেনেকৈ এই সন্তান? মোৰ বোধহয় এয়া সকলো আমাৰ অভিমন্যুক ফচোৱাৰ সিহঁতৰ এক ষড়যন্ত্ৰ। আৰু এনেকুৱাওতো হ'ব পাৰে মা, সেয়া অভিমন্যুৰ নহয়, আন কাৰোবাৰ পাপ, যাক নুপুৰে অভিমন্যুৰ গাত জাপি দিব বিচাৰিছে। ৰুদ্ৰাণী, খং কিয় কৰিছা মা? কথাবোৰ ভালদৰে ভাবি নোচোৱা কিয়? অভিমন্যুৱে যদি নুপুৰক নিজৰ পত্নী হিচাপে স্বীকাৰে কৰা নাছিল, তেনেহ'লে এই সন্তানটো ক'ৰ পৰা আহিল? তোৰ মনটো ঠেক বুলি জানিছিল, কিন্তু ইমান যে বেয়া চিন্তাৰে তোৰ মনটো ভৰি আছে সেয়া জনা নাছিল। মই নুপুৰক ভালদৰে জানো, আৰু সেয়া মোৰেই নাতি, মোৰ ল'ৰাৰ সন্তান। আৰু এষাৰো বেয়া বাক্য যাতে তোৰ মুখেৰে নুশুনো মোৰ নাতিৰ বিষয়ে। আঁতৰ হয় ইয়াৰ পৰা, কৈছো নে আঁতৰ হ। এনেই মনটো ভাল লাগি থকা নাই, তোৰ সেই বেয়া চিন্তাবোৰ শুনাই মোৰ মনটো আৰু বেয়া নকৰিবি। এতিয়া কি হ'ব? এতিয়া সকলো তোৰ হাতত নুপুৰ। মই ইয়াত মাত মাতিব নোৱাৰো। এয়া তোৰ সন্তান। এতিয়া সিদ্ধান্ত তই ল'ব লাগিব।
তোৰ এই সন্তানক তই জন্ম দিবি নে নিদিয়? ইয়া কেনেকৈ হ'ব পাৰে? নুপুৰ প্ৰেগনেণ্ট কেনেকৈ হ'ব পাৰে? নাই নাই, মই হাৰিব নোৱাৰো। বিজয়ীৰ ইমান কাষ চাপি এটা গৰ্ভত থিতাপি লোৱা সন্তানৰ কাৰণে মই হাৰিব নোৱাৰো। নোৱাৰো মই। ক'ত মৰিলা তুমি? কিয় ইমান বেয়াকে কোৱা বাৰু তুমি মোক? এটা ডাঙৰ কথা আছে। মনটো কিবা এটা বেয়া লাগিছে। অভিৰ মোৰ প্ৰতি একো আস্থা নাথাকিলেও মোৰতো আছে। সঁচাকৈ মৰিব নেকি সি? তুমি হাঁহিছা কিয়? আপোনালোকে যি বিচাৰে সেয়া মই নহয়, নুপুৰেহে আপোনালোকক দিব পাৰিব। এতিয়া সিদ্ধান্ত তাইৰ ওপৰত। কিমান হেঁপাহেৰে মই তাইক আপোনালোকৰ ওচৰত গতাইছিলো। মইতো তাইৰ সদায় সুখেই কামনা কৰো, কিন্তু আকৌ তাই যন্ত্ৰণাৰ মাজত সোমাই পৰাটো মই নিবিচাৰো। মই পুত্ৰ মোহত অন্ধ হৈ তোমাক বহুত নকবলগীয়া কথা কলো, বহুত দুখ দিলো, কিন্তু তোমাৰ লগত মই কোনো ধৰণৰ চলনা কৰা নাই। আৰু অভিয়ে যে তোমাৰ লগত ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিছে সেয়া মই বহুত পিছতহে গম পাইছো।